নমস্কাৰ, পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ভাল ভিডিঅ' লৈ আহিছোঁ আৰু যি চেষ্টা কৰিবলৈ ওলাইছোঁ আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ উৎসাহ, আপোনালোকৰ প্ৰেৰণা বিচাৰি আৰু আপোনালোকৰ সকলোৰে মনৰ কথাখিনি ক'ম বুলি ভাবি পেলাই বা মই ভাবি থকা কথাখিনি আপোনালোকৰ আগতো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু এই কথাখিনি আপোনালোকে যিখিনি কথা কমেণ্টত কৈ আছে বা উৎসাহ যোগাই আছে সেই সকলোবিলাক সামৰি পেলাই অহা কালিলৈ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ পদূলিমূৰেদিয়ে যাত্ৰা কৰিব। আমাৰ পদূলিমূৰ মানে একেবাৰে ৰাস্তা কিনাৰতে আমাৰ ঘৰ আৰু পদূলিমূৰেদিয়ে তেখেতে আহি থাকিব। আহি জেগাই জেগাই ঠাই অনুসৰি তেখেত কিছু সময় ৰোৱাৰ চেষ্টা কৰিব বুলি আমি জানিব পাৰিছোঁ। আৰু সেই যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে অহা কালিলৈ তেখেতক আমি আমাৰ মনৰ কথা ক'বলৈ বহুত উৎসাহেৰে বা বহুত আগ্ৰহেৰে ৰখি আছোঁ আৰু তেখেতক আমি অহা কাইলৈ লগ ধৰিমগৈ। কিছুৱে কৈছিলে আমি গহপুৰত লগ ধৰিম। হয়, আপোনালোকে গহপুৰত লগ ধৰক। আৰু আধা ঘণ্টা এঘণ্টামানৰ আগত মোলৈ বৰঙাবাৰী কল্যাণী মন্দিৰৰ পৰা 2-3 গৰাকীয়ে ফোন কৰিছে, বাইদেউ ইয়াতে আমাৰ কল্যাণী মন্দিৰতো তেখেত সেৱা ল'বলৈ আহিব, আমি ইয়াতে লগ কৰোঁ আহক। তেতিয়া মই কৈছোঁ যে মই ইমান দূৰলৈ নাযাওঁ, মই ঠাইতে কলাবাৰী, আমাৰ যিহেতু কলাবাৰীত মোৰ চাৰ্কুল হয় আৰু কলাবাৰী আশে পাশে থকা বান্ধৱীসকলৰ লগত যোগাযোগ কৰি আছোঁ আজি 2-3 দিনৰ আগৰ পৰা। গতিকে আপোনালোকে তাতে যিমান কেইগৰাকীয়ে লগ পায় তাতে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰক আৰু আমাৰ মনৰ কথাবিলাক ক'বলৈ চেষ্টা কৰক, বিশেষকৈ আমাৰ সাহাৰ্যটো ক'বলৈ চেষ্টা কৰক। তাৰপিছত আমাৰ দৰমহাটোতো লগত আছে, কিন্তু আমাৰ যিটো মুখ্যমন্ত্ৰী মহোদয়ে সাহাৰ্য দিম বুলি কৈছিলে আমাৰ সন্তানৰ শিক্ষাৰ কাৰণে, সেই বিশেষকৈ আমাৰ সেইটো কথা আপোনালোকে উনুকিয়াবলৈ চেষ্টা কৰক বুলি মই তেখেতসকলক বাৰে বাৰে ফোনত যোগাযোগ ৰাখি আছোঁ। ইতিমধ্যে আমি চেংমৰাটো আমাৰ ৰ'ব, চেংমৰা বুলি এটা জেগা আছে, আপোনালোকে বহুতে হয়তো নাজানে, গতিকে নামটো কৈ দিছোঁ। চেংমৰা বুলি কোৱা ঠাইত ৰ'ব, বহুত ঠাইতে ৰ'ব, কিন্তু আমি ভাবিছোঁ আমি কলাবাৰী চেণ্টাৰত যিহেতু তেখেতসকলে অকণ ভাষণ দিব, তেখেতে অকণমান মানে ৰ'ব, বেছি সময় ৰ'ব, কাৰণ বিধায়কৰ মানে আমাৰ গহপুৰ সমষ্টিৰ বিধায়কৰ কলাবাৰী চেণ্টাৰটো একেবাৰে কাষতে, লগতে ঘৰ বুলি ক'লেও ভুল নহয়, সেয়েহে তেখেতে তাত অকণমান বেছি সময় ৰ'ব। গতিকে আমি ভাবিলোঁ কলাবাৰী চেণ্টাৰতে আমাৰ মানে সকলো ঠাইৰ পৰা অহাৰ এটা সুবিধা, আমাৰ আশে পাশে ওচৰে পাজৰে লগৰ কৰ্মী সহায়িকাসকল সকলো আছে। আৰু আহক আপোনালোক সকলো আহক, কাইলৈ ইউনিফৰ্ম পিন্ধি আহক আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আমাৰ দুখৰ কথা ক'বলৈ চেষ্টা কৰিম আৰু অহা কালিলৈ আমি লগ ধৰিম তেখেতক। ওচৰৰ পৰা একেবাৰে কাষৰ পৰা পাম আৰু আগতেও তেনেকৈ আমি লগ কৰি কথা পাতিবলৈ চেষ্টা কৰিছোঁ বা পাৰিছোঁ বা কৈছোঁ। আৰু অহা কালিলৈ আমি যিটো আমাৰ সোণালী সুযোগ, এইটো কোনো হেৰুৱাব নালাগে। সকলোৱে যাৰ যেনেকৈ সুবিধা আপোনালোকে লগ ধৰক, আমাৰ দুখৰ কথা ক'বলৈ চেষ্টা কৰক, কাৰণ মোবাইলত অকল আমি কমেণ্ট বা ভিডিঅ' বনাই থাকিলেওতো নহ'ব আৰু আমি যিখিনি আমাৰ কৰণীয় সেইখিনি আমি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব লাগিব। কাৰণ আমি ইয়াৰ পৰা আমি গুৱাহাটীত গৈ পেলাই তেখেতক লগ ধৰিবলৈ আমাৰ আৰ্থিকভাৱে বহুত খৰচ হ'ব, লগতে আমাৰ শাৰীৰিক কষ্ট হ'ব। তথাপিতো আমি তেখেতক যে 100% লগ ধৰিব পাৰিম বুলি আপোনালোকক কথা ক'ব নোৱাৰিম গুৱাহাটীত গৈ পেলাই, তেনেকুৱা পৰিস্থিতিও সন্মুখীন হ'বলগীয়া হয়। গতিকে আমি ভাবিছোঁ অহা কালিলৈ আমি আমাৰ কৰ্মী সহায়িকাসকল, তেখেতে যিহেতু আমাৰ আশীৰ্বাদ বিচাৰি আহিব, ৰাইজৰ আশীৰ্বাদ বিচাৰি আহি আছে আৰু ৰাইজৰ আশীৰ্বাদ সদায় আছে তেখেতৰ লগত, কিয়নো তেখেতে আমাৰ হৈও অকণমান চকু মেলি চাওক, তেতিয়া আমি আমাৰ আশীৰ্বাদ সদায় থাকিব। আৰু তেখেতে যিহেতু নিজ মুখেৰে কৈছিলে যে কাৰ্বি আংলঙৰ এখন মিটিঙত কৈছিলে যে আপোনালোকৰ সন্তানে উচ্চ শিক্ষা বা শিক্ষা ল'বৰ কাৰণে আপোনালোকক সাহাৰ্য এটা আগবঢ়াম। গতিকে সেই সাহাৰ্যটো আমি তেখেতক কালিলৈ উনুকিয়াই দিম, সকলোৱে আমি তেখেতক মনত পেলাই দিম। আৰু তেখেতে হয়তো পাহৰি যাবও পাৰে, বহুত ব্যস্ততাৰ মাজত তেখেত ঘূৰি আছে। গতিকে তেখেতক আমি অহা কালিলৈ এই কথাসমূহ, লগতে আমাৰ দৰমহা থাকিবই, লগতে এতিয়া যিহেতু আৰু ক'বলগীয়া থাকে, কিন্তু সুবিধা অনুযায়ী আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিম। কাৰণ মানে মুখ্যমন্ত্ৰী বা তেনেকুৱা এজন ডাঙৰ ব্যক্তিক যদি সন্মুখত পোৱা হয়, ক'ম বুলি কথা ভাবি থকাবিলাকো পাহৰি যোৱা হয়, উবা জোবা খপ জপ এনেকুৱা কিছুমান ভাৱ আহি যায়। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিম। আৰু মই আজিৰ ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে আমাৰ কলাবাৰী, আৰু সকলোকে ফোন কৰি থাকিবলৈ মানে সময়ৰ অভাৱ বা কিছুমান নিজৰ দায়িত্ব থাকে। এতিয়া মই আকৌ কাগজখন লিখিব লাগিব,
কাগজখন লিখি পেলাই মানে প্ৰিণ্ট কৰিবগৈ লাগিব, কম্পিউটাৰ দোকানলৈ যাব লাগিব, আৰু কম্পিউটাৰ দোকানত গৈ পেলাই ইংলিছত বা অসমীয়াতে হওক অকণমান ভালকৈ বনাই মেলি আনি পেলাই খামত ভৰাই তেখেতক দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে। গতিকে এইখিনি কৰিবলৈ এতিয়া মোক সময় লাগিব, সেইকাৰণে মই ফোন কৰি থাকিবলৈ বহুতৰ লগত ৰাতিপুৱাৰ পৰা যোগাযোগ কৰিছোঁ। তথাপিতো ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ, আৰু আমাৰ যি ICDS গ্ৰুপ আছে গ্ৰুপটোত শ্বেয়াৰ কৰি দিলে সকলোৱে পাই যাব, আৰু আপোনালোকে চাৰ্কুলতো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকে এই ভিডিঅ'টো যিয়ে পায়, আমাৰ গহপুৰৰ যিসকল বান্ধৱীয়ে পায় সকলোৱে শ্বেয়াৰ কৰক ভিডিঅ'টো, কাৰণ আমাৰ বান্ধৱীসকলে সকলোৱে পাওক, সকলোৱে ওলাই আহক, নিজৰ মানে য'ত গেডাৰিং হ'ব তাতেই মুখ্যমন্ত্ৰী কিছু সময় ৰ'ব, আমাৰ মনৰ কথা ক'বলৈ আমি সুবিধা পাম, আৰু আপোনালোকেও সকলোৱে এই মনৰ কথাখিনি ক'বলৈ চেষ্টা কৰক, যাতে আমি কিবা এটা অন্ততঃ ফল পাবলৈ সক্ষম হওঁ। সেইকাৰণে আপোনালোকক বাৰে বাৰে কৈছোঁ, আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক অহা কালিলৈ যেনেকৈ হওক য'তেই নাথাকক সকলোৱে লগ ধৰোঁ, আহক, আমি আমাৰ মনৰ কথা কওঁ। আৰু আমাৰ মানে বেছি দিন নাই এই চৰকাৰ মানে চৰকাৰ ভগাৰ আগত, মানে যিয়ে চৰকাৰ নহওক, চৰকাৰ এতিয়া ইলেকশ্যনৰ আগত এবাৰ ভংগ হোৱাৰ আগত আমাৰ যাতে ভাল খবৰটো ওলাওক। পিছত আকৌ দিয়া নিদিয়াটো পিছৰ কথা, সেয়া আমি ক'বলৈ নাযাওঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক আমি এটাই কওঁ যে আপুনি মুখ্যমন্ত্ৰী এতিয়াও নহয়, হৈ থাকিব, আগলৈকো হৈ থাকিব, কিন্তু আমাৰ এই কাৰ্যকালত আপুনি আমাক কিবা এটা ভাল ফল এটা দিলে আমি বহুত সন্তোষ পাম, বহুত আনন্দিত হ'ম, আৰু বহুত উৎফুল্লিত হৈ আছোঁ। গতিকে অহা কালিলৈ সকলো য'ত যেনেকৈ আছে ওলাই আহক। আপোনালোকে অকণমান কষ্ট কৰক, কাৰণ কালিলৈ দিনটো কোনেও আকৌ ঘূৰাই নাপায়, আকৌ নেক্সট 5 বছৰত সেই দিনটো হয়তো পাব। গতিকে সময় যদি আমি মানে সময় কয় নহয় বোলে সময় দিন পালে ক্ষণ পায় বুলি কিবা এটা কথা আছে নহয়। গতিকে এই সময়টো যদি আমি সময় সদব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে এই সময়টো গুচি যোৱাৰ পিছত আমি হাই কৰি থাকিব লাগিব, বা তেখেতক লগ পাবলৈ আমি বহুত কষ্ট বহুত চেষ্টা অব্যাহত ৰাখিব লাগিব। সেয়েহে আপোনালোকে সকলো ওলাই আহক, সকলোৱে নিজৰ ক'বলগীয়াখিনি কওক। আমি কোনো দল সংগঠন এইবোৰ ভাৱ মনলৈ আনিব নালাগে। এই মুহূৰ্তত আমি সকলোৱে এক হৈ পেলাই এটাই কওক, আমি দলত সংগঠনত আমুক সংগঠন তামুক সংগঠন এইবোৰ কথা মনলৈ কোনেও নানিব এই মুহূৰ্তত। খালি আমাৰ এটাই মানে সংকল্প লওক, সকলোৱে কথা এটাই কওক যে আমাৰ যিটো সাহাৰ্য দিম বুলি কৈছিলে 2 লাখ টকাই হওক, যিমান কৈছিলে, মই সেই 2 লাখ বোলে পৰিমাণটো মই ক'ব নোৱাৰিম কিমান কৈছিলে, কাৰণ মই নিজ মুখেৰে পৰিমাণটো শুনা নাই, কিন্তু আমাৰ বান্ধৱীসকলে সকলোৱে কৈছে 2 লাখ বুলি কৈছিলে। কিন্তু সেই 2 লাখ বুলি যদি কৈছিলে, সেই সাহাৰ্যটোকে আমি বৰ্তমান তেখেতৰ পৰা আদায় কৰিবলৈ চেষ্টা কৰোঁ, আৰু সকলোৱে আমি কালিলৈ মানে আশীৰ্বাদ কৰক, যাতে আমি তেখেতক ভালকৈ লগ ধৰি 2 মিনিট হওক 3 মিনিট হওক আমি যাতে কথা ক'বলৈ সুবিধা পাওঁ। আৰু সকলোৱে ইউনিফৰ্মত আহিব, কলাবাৰীলৈ যিসকল বান্ধৱী আহিব, কলাবাৰীলৈ অহা সকলো ইউনিফৰ্মত আহিব। পাৰিলে আপোনালোকৰ নিজৰ বেজটো মাৰি আহিব। আমি স্মাৰ্ট কৰ্মীৰ বেজ আছে, আমাৰ পৰিচয় স্মাৰ্ট কৰ্মী, আৰু বেজটো মাৰি আহিলে বেছি ভাল লাগিব। গতিকে একতা হ'ব লাগিব এতিয়া এই মুহূৰ্তত, আৰু আমাৰ একতাৰ অবিহনে কাম নাই। আৰু এই মুহূৰ্তত আমি দল সংগঠনৰ কথা ভাবিব নালাগে, যোন য'তে নাথাকক কিয়। আমাৰ কাম খালি আমাৰ মানে লক্ষ্য এটাই, আমাৰ দৰমহা বাঢ়িব লাগে, আমি ছাকচেছ হ'ব লাগে, আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবৰ কাৰণে আমাৰ সাহাৰ্য লাগে। আমাৰ লক্ষ্য হৈছে সেইকেইটা সকলোৱে বিচাৰি আছে, আৰু সেইকেইটাৰ কাৰণে আমি কালিলৈ মানে চেষ্টা কৰিম, অব্যাহত ৰাখিম। যাত্ৰা আমাৰ শুভ হওক, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আমি ভিডিঅ' দিম, আৰু ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে চাবলৈ পাব। কালিলৈ আমাৰ কি পৰ্যায়ত কেনেকৈ মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰোঁ, সেই ভিডিঅ'টো আপোনালোকে পৰহিলৈ চাবলৈ পাব। গতিকে ভিডিঅ'টো সকলোৱে আজি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, আৰু য'ত যেনেকৈ বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তত তেখেত ঘূৰিব, সকলোৱে লগ ধৰিবলৈ চেষ্টা কৰক। আপোনালোকক অনুৰোধ কৰিছোঁ, আমাৰ এই কথাবিলাক, আমাৰ এই মানে যিবিলাক ভাবি আছোঁ, এই ভবা কথাবিলাক আপোনালোকে ক'বলৈ চেষ্টা কৰক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। অহা এটা ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম, চাই থাকিব।